মৰিয়নীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ। মৰিয়নীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান। মৰিয়নীৰ এটা বিশেষ আৰক্ষীৰ দলে মৰিয়নীৰ সীমান্তৱৰ্তী নিউ সোণালত চলাইছিল অভিযান। বিশেষ আৰক্ষীৰ দলটোৱে এখন মোবাইল দোকানত অভিযান চলাই জব্দ কৰে প্ৰায় 7 গ্ৰাম ড্ৰাগছ। প্ৰায় 2 ঘণ্টা সময় ধৰি মোবাইল দোকানখনত আৰক্ষীয়ে চলাই অভিযান। আৰক্ষীয়ে অভিযান চলোৱা দোকানখন চায়ন দত্ত ওৰফে ৰিকি নামৰ এজন যুৱকৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে আটক কৰিছে চায়ন দত্ত নামৰ যুৱকজনক। চায়ন দত্তই দীৰ্ঘদিনৰ পৰাই চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। সীমান্তৱৰ্তী অঞ্চলসমূহত এতিয়া দ্ৰুতগতিত বৃদ্ধি পাইছে ড্ৰাগছৰ ব্যৱসায়। সাব ইন্সপেক্টৰ তেখেতে মোক ক'লে যে নিউজ সোণাল তিনিআলিলৈ আপুনি এবাৰ আহকচোন, কিবা হৈছে। আজি আহি মই দেখোঁ যে তিনিআলিতে এখন মানে মোবাইলৰ দোকানত চায়ন দত্ত বুলি ল'ৰাজনৰ ওচৰত মানে 3টা প্লাষ্টিকৰ কণ্টেইনাৰত ড্ৰাগছ পালে। আৰু মোৰ উপস্থিতিত তথা ৰাইজৰ উপস্থিতিত তেওঁলোকে এইখিনি ড্ৰাগছখিনি জব্দ কৰি PP পেপাৰত চিল কৰি তেওঁলোকে ইতিমধ্যে ল'ৰাজনৰ সৈতে থানালৈ লৈ যোৱা কথাটো মই গম পালোঁ। মৰিয়নী থানাৰ পৰা আহিছিলে পুলিচ, তেওঁলোকে মানে এইটো জব্দ কৰিলে। কিমান পাইছে? প্ৰায় 7.13 গ্ৰাম 3টা কণ্টেইনাৰ বুলি কৈছে, হেৰি ড্ৰাগছ বুলি কৈছে তেওঁলোকে। হিৰইন বুলি কৈছে। ল'ৰাজনে কৈছে যে মই প্ৰায় 2 বছৰমান আগতে খাইছিলোঁ, কিন্তু মই এৰি দিছিলোঁ। কিন্তু এই বস্তুটো মই খাবৰ কাৰণে আনিছিলোঁ আজি প্ৰায় 3 দিনমানৰ আগত। এইটো নিউজ সোণাল তিনিআলি বুলি কয়। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।